দক্ষিণ কামৰূপৰ বামুণীগাং লাকাডুবিৰ এজন অসহায় যুৱকৰ এটা আৱেগিক ফেচবুক পোষ্ট। অকলশৰীয়া যুৱকজনৰ ফেচবুক পোষ্টে চকু সেমেকাই তুলিব আপোনাৰ। প্ৰথমে চাওক যুৱকজনে শ্বেয়াৰ কৰা এটি ভিডিঅ'। 15 দিন 20 দিন হ'ল ভালকৈ একো খাব পৰা নাই, পানীও খাব মন যোৱা নাই। সেইদিনাখনে গুৱাহাটীত ভাড়া কৰি কিনে গ'লোঁ মেডিকেলত, টেষ্ট কৰিলোঁ, কিডনী ফেইল, ইফালে লিভাৰৰ অপাৰেশ্যন হোৱা আছে আগতে, চুগাৰ হাই, ইউৰিক এচিড হাই, হিমোগ্ল'বিন কম, ইপিনে ওচৰত কোনো নাই, মা দেউতা নাই, ভাই ভনী নাই, ককাই নাই, বিয়া বাৰু কৰা নাই। এদিন 20 দিন আগতে ভাত বনোৱা কুকাৰত সেনেকাই আছে, ধুব পৰা নাই, ঘৰ লেতেৰা হৈ গৈছে। এতিয়া কাৰোবাক ফোন মাৰিছোঁ সহায় হাত বিচাৰি, কিন্তু কায়ো সহায় হাত আগবঢ়োৱা নাই। আৰু আমাৰ বকচগাঁও সমষ্টিৰ MLA ছাৰকো ফোন লগাই আছোঁ, ৰিচিভ কৰা নাই। তেখেতক অকণমান সহায় বিচাৰিম বুলি ভাবিছিলোঁ, কিন্তু নাই। আমাৰ এই বামুণীগাঁও চিণ্ডিকেট ইউনিয়নৰ সন্থাকো ফোন মাৰি আছোঁ, কোনো ৰেচপন্স দিয়া নাই। কি কৰিম বন্ধুসকল, ইফালে ইমাৰ্জেঞ্চি, ইফালে নাই টকা পইচা, দেহাৰ অৱস্থা নাই। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে দক্ষিণ কামৰূপৰ বামুণীগাং লাকাডুবিৰ সঞ্জয় দাস নামৰ যুৱকজনৰ আপোন বুলিবলৈ কোনোৱেই নাই। যুৱকজনে নিজৰ ৰোগ চিকিৎসা কৰিবলৈ হাতত নাই ধন। উপায়হীন যুৱকজনে অসহায় হৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বকো-ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেচ ডাঙৰীয়াক সহায় বিচাৰি কাতৰ অনুৰোধ জনায়। মই 2016 আৰু 17 পৰা ডায়েবেটিক পেচেণ্ট। তেনেকৈ প্ৰথমৰ পৰাই মই ইনচুলিন ডিপেণ্ডেণ্ট। ইনচুলিন লওঁতে এতিয়া মোৰ তাৰমানে লিভাৰত ছাইড এফেক্ট আহিলে, পোজ জমা হ'লে এতিয়া লকডাউনৰ সময়ত য'ত ওলাব সোমাব নোৱাৰে, ফুল লকডাউন, তেতিয়া তাৰমানে অপাৰেশ্যন হ'ল মই লিভাৰৰ। ডক্টৰে কোৱা মতে 1.5 লিটাৰ পোজ ওলাইছে। তাৰপিছত তেনেকৈ লিভাৰ অপাৰেশ্যন হয়। যেতিয়া ঘৰত মই আহোঁ, এণ্টিবায়'টিক লওঁতে তাৰমানে এটা টেষ্টিছ বেয়া হৈ গ'ল ঘৰতে। ৰাইট ছাইডৰ টেষ্টিছ এটা নাই, মই এটা টেষ্টিছ লৈ জীয়াই আছোঁ। তাৰপিছত এতিয়া আস্তে আস্তে মই খাদ্য খাব নোৱাৰোঁ, ডাইজেষ্ট নহয়, যি খাওঁ খাই এনেকুৱাকৈ ওলাই যায়, ভাত খালে ভাতেই ওলায় এনেকুৱা। তাৰপিছত মই 31 তাৰিখে পৰীক্ষা কৰিলোঁ। পৰীক্ষা কৰোঁতে ব্লাড পৰীক্ষাত ওলালে কিডনী ফেইল ওলালে, ডেমেজ। তাৰপিছত ইউৰিক এচিডটো বাঢ়ি থকা ক'লে। তাৰপিছত তেনেকুৱা হিমোগ্ল'বিনটো বাঢ়ি থকা কথা ক'লে, কমি থকা কথা ক'লে। তাৰপিছত ইফালে চুগাৰটো হাই, এতিয়া খাব নোৱাৰোঁ, খালে বমি হয় এনেকুৱা। পানীখিনিও খাব মন নাযায়। এতিয়া দাদাকেইজনে অকণমান কিবা কিবি আনি দিছে, সেনেকৈ বস্তু পৰি আছে এনেকুৱা। গতিকে যিমান পাৰে ওচৰে পাঁজৰে যিখিনি দাদা বাইদেউ আছে মোক যাতে সহায় কৰে। ওচৰৰ স্থানীয় আমাৰ বকচগাঁও সমষ্টিৰ MLA ছাৰেও যাতে অকণমান সহায় কৰে, ৰাজু মেচ ডাঙৰীয়া, আৰু লগতে হেমন্ত বাবাই যাতে মোক এইখিনি সহায় কৰে। আমি যিগতিকে ভোটাৰটো ভোট দিয়াৰ সময়তো আমি সাব্যস্ত কৰিছোঁ দেশৰ নাগৰিক হিচাপে। গতিকে এতিয়া কোনো চৰকাৰী ঘৰো পোৱা নাই, কোনো পায়খানাও পোৱা নাই। গতিকে মোক অকণমান অকণমান সুবিধা কৰি দিয়েছে অলপ ভালকৈ। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনক সহায় কৰিব বিচাৰে, তেনেহ'লে 9101528920 নম্বৰত যোগাযোগ কৰিব পাৰে।
অথবা যুৱকজনৰ QR কোডৰ জৰিয়তেও সহায় কৰিব পাৰে। আজি ভিডিঅ' পাই পেলাই আহিছোঁ আৰু খবৰ ল'ব আহিছোঁ। কোনো নাই, ল'ৰাজনৰ মাক দেউতাক নাই, কোনো নাই, বিয়া বাৰু পতা নাই। তাৰপাছত বহুত দিনৰ পৰা বেমাৰ হৈ আছে, ভাত পানী খাব পৰা নাই, খালে বমি হয়। তাৰপাছত এতিয়া মানে কি বুলি ক'ম, চবে মানে যিমান পাৰে সিমান সহায় কৰক আৰু। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু